নমস্কাৰ মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ ভালনে? মই যে আজি অলপ দিনৰ আগত আপোনালোকক পেৰা ভিতৰত যে মুগাবোৰ ভৰোৱা নিয়মবোৰ দেখাইছিলো, সেই মুগাখিনি আজি পখিলা ফুটিলে। চাওকচোন, ইমানবোৰ পখিলা একেদিনতে ফুটিছে। এইখিনি দেখিছে, এইখিনি খৰিকা বুলি কয়। এই খৰিকাখিনিতে কেনেদৰে মুগা পখিলা বন্ধা হয় দেখাইছো। চাওকচোন, এয়া পখিলাজনী মৌ গৈ থকা নাই, সেইবাবে পখিলা চকৰা আৰু চকৰি হাল লৈ এনেদৰে মৌ যোৱাব বিচাৰিছে। মুগা পখিলা এযোৰ মৌ নোযোৱাৰ কাৰণে অন্য এযোৰ মুগা পখিলা মাক বান্ধিব কৈছো। চাব দেই, এয়া মৌ গৈ থকা এযোৰ পখিলা এনেদৰে সূতাডালে পখিলাৰ পাখি এখিলাত বান্ধিব। পখিলাৰ পাখি মানে চকৰি পখিলাজনী, মানে মাইকী পখিলাজনী পাখিত বান্ধিব। পাখিত বান্ধি কেনেকৈ খৰিকাটোত বান্ধিব চাব দেই। এনেদৰে চকৰা চকৰি হাল মায়ে খৰিকাটোত বান্ধি দিছে। ওচৰৰ পৰা দেখাইছো, চাওকচোন, এইযোৰ মুগা পখিলা এনেদৰে খৰিকাটোত বান্ধি থোৱা হ'ব। আপোনালোকক কোনজনী চকৰি আৰু কোনটো চকৰা মই আপোনালোকক দেখাম, চাব দেই, ৰ'ব। এয়া চাওকচোন, এইজনীতকৈ চকৰি, এয়া ডাঙৰ ডাঙৰ যে চকৰিজনীহেঁত, আৰু চকৰিজনী পাখি কেইখিলা অকণমান পাতল বৰণৰ, কিন্তু চকৰাটো ৰ'ব দেই, চকৰা মানে মতা পখিলাটো। এইকেইজনী মাইকী পখিলা। যোনটো মতা পখিলা, সেই মতা পখিলাটোৰ ৰংটোৰ পাখিকেইটা ৰং অলপ ডাঠমিয়া। এইজনী ৰ'ব, চাব ৰ'ব দেই, পাখি কেইখিলা মই ভালদৰে ধৰি দেখাই দিছোঁ। এয়া চাওকচোন, পাখি কেইখিলা যেতিয়া এনেদৰে ডাঠ ৰঙামীয়া হয় আৰু সৰু ক্ষীণমীয়া হয়, সেইটোক চকোৱা বুলি কয়, মানে মতা পখিলা। এয়া এনেদৰে এটা দুটাকৈ খৰিকাবোৰ বান্ধি গৈ আছে। খৰিকাবোৰ বান্ধি হ'লে দোললৈ লৈ যাব। ৰ'ব দেই, আৰু এটা আপোনালোকক দেখামগৈ। এয়া জেঙত পখিলাবোৰ থৈ দিয়া আছে, দেখিছে? প্ৰত্যেকজনী এজনী এজনী পখিলা হৈ আছে। এই পখিলাবোৰ মৌ গৈ থকা নাই, সেইবাবে ৰাতি এনেকৈ জেঙত ওলমাই থ'ব। এতিয়াতো মুগা খৰিকা মানে মুগা পোহা দিন, সেইবাবে বেলেগৰ ঘৰত যেতিয়া এক্সট্ৰা চকৰা বাহিৰলৈ উৰি গুচি আহে, সেই চকৰাবোৰ ৰাতি মুগা পখিলাবোৰৰ গোন্ধ পাইছেগৈ, আহি এনেদৰে মৌ গৈ থাকে, আৰু ৰাতিপুৱা খৰিকাবোৰ নি মেলি দোলত ওলমাই দিয়া হয়। এয়া চাওকচোন, আগতে বান্ধি এনেদৰে থোৱা খৰিকাবোৰ এয়া কণী পাৰি আছে পখিলাবোৰে। অলপ নহয় দেই, বহুত পখিলা আছে আমাৰ ভঁৰালৰ তলতে। এনেদৰে দোল বান্ধি বান্ধি পখিলাসমূহ থোৱা আছে। চাওকচোন, কিমান ভাল লাগে। মৌৰ নোযোৱা খৰিকাবোৰ কেনেকৈ বাহিৰত পখিলাকেইজনীৰ সৈতে বান্ধি নি থোৱা আছিলে, দেখিলেনে বাৰু? আৰু আপোনালোকক খৰিকা কেনেকৈ বান্ধে তাকো দেখালোঁ। আপোনালোকে মুগা পখিলা খৰিকাত বন্ধা ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল পালে কমেণ্ট কৰি জনাব দেই। আকৌ এবাৰ মুগা পখিলাবোৰ কেনেদৰে দোলত ওলমাই ওলমাই থোৱা আছে দেখাইছোঁ। চাওকচোন, কিমান ধুনীয়াকৈ এনেদৰে আমাৰ খৰিকাবোৰ পখিলাবোৰ বান্ধি বান্ধি ওলমাই থোৱা আছে। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ দেই। বাই বাই।